মোক ইয়াৰ এনচাৰ লাগে, মোক উলিয়াই দিয়ক, মোক উলিয়াই দিয়ক। এই কথাষাৰ কোনে কৈছিলে আপোনালোকে ভিডিঅ'টো একেবাৰে এণ্ডৰলৈকে চালে নিশ্চয় বুজিব পাৰি যাব। লগতে হাই হেল্ল' নমস্কাৰ, মই ৰুণুমণিয়ে পুনৰবাৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা ৰাখিছোঁ আপোনালোকৰ খবৰ নিশ্চয় ভাল। তেনেহ'লে ব'লক আমি ভিডিঅ'টো মাজলৈ যাওঁ। ভিডিঅ'টো আপোনালোকে এণ্ডৰলৈকে চাব। কৰা হৈছিলে কেইদিনমান পূৰ্বে, আৰু কাৰ ওচৰত কৰা হৈছিলে আপুনি কিবা জানে নেকি? এটা LIC কৰা হৈছিলে তেওঁলোকৰ এজনে, আৰু HDFCটো বেংকত কৰিছে, ক'ত কৰিছে সেইটো কথা মই নাজানো। আৰু যাৰ ওচৰত LIC পলিচি কৰা হৈছিলে তেওঁৰ লগৰ ওচৰত কৰিছিল, নাম কি কিবা জানে নেকি আপুনি? নাম মানে 41 লাখ টকাৰ যে জীৱন বীমা কৰা হৈছিলে, LIC কৰা হৈছিলে, এইটো সেই বিষয়ে মই নাজানো, কিন্তু পলিচি দুখন আছে মই জানো। তাৰ পৰা যে 41 লাখ টকা ওলাব, কিবা ওলাব, সেই বিষয়ে মই একো নাজানো। আৰু এটা কথা কোৱা হৈছে যে আজি আপোনালোকৰ বিৰুদ্ধে, আপোনাৰ বিৰুদ্ধে লখিমপুৰ জিলা আৰক্ষী অধীক্ষকে নিজাববীয়াকৈ তেওঁলোকে গোচৰ পঞ্জীয়ন কৰিছে, আৰু আপোনালোকৰ বিৰুদ্ধে এতিয়া তদন্ত হ'ব বুলি কোৱা হৈছে। আপোনাৰ প্ৰতিক্ৰিয়া কেনেকুৱা হ'ব? তদন্ত হওক, মই তাত একো আপত্তি নহয়। কাৰণ যদি মই দোষী, মোক শাস্তি দিয়ক, আৰু যদি মোক দোষ কৰা নাই, মই ভয় কৰিবলগীয়া কি আছে? মই সেইটো কাৰণে ভয় কৰা নাই। আৰু তেওঁলোকেও ইমান এটা ডাঙৰ খেল খেলিছে সেইটো মই ভাবিব নোৱাৰোঁ। কাৰণ এইটো এটা সম্পূৰ্ণ গেম হৈ পৰিছে, চিনেমাৰ দৰে। সেইটো কাৰণে মোক বিশেষ একো নালাগে। দোষীজন উলিয়াই দিয়ক। যদি সুনীল গগৈ দোষী হয়, দোষী উলিয়াই দিয়ক, মোক সেইটোৱে লাগে। আৰু মৃতদেহটো যিহেতু জাহাংগীৰৰ বুলি ফৰেনচিক প্ৰতিবেদনত প্ৰকাশ পাইছে, আৰু তাৰ পাছত সুনীল গগৈ মৃতদেহটো বা সুনীল গগৈ জীৱিত অৱস্থাত আছে নে মৃত অৱস্থাত আছে, আপোনাৰ সেইটো সন্ধান নিশ্চয় আপুনি বিচাৰিব। হয়, সেইটো মোক সেইটো কাৰণেই লাগে। তেওঁ মুঠতে জীৱিতই হওক, মৃতই হওক, মোক সমজাই দিব লাগে। দোষী হ'লেও তেওঁলোকে শাস্তি দিব, যি কৰে সেইটো মই তাত মানি ল'ম, তাত কোনো আপত্তি নাই। কিন্তু মৃত হ'লেও মোক লাগে মানে। জাহাংগীৰ যিজন মিস্ত্ৰী আছিলে, ৰাজমিস্ত্ৰী আছিলে, জাহাংগীৰ কিমান দিনৰ পৰা আপোনালোকৰ সৈতে আছিলে? এবছৰ মানে হ'ল আমাৰ এই কামটো আৰম্ভ কৰোঁতে, তেতিয়াৰ পৰাই আছে। আৰু জল জীৱন মিছনৰ কাম যেতিয়া আৰম্ভ হৈছিলে, তেতিয়াৰ পৰা জাহাংগীৰ আৰু জাহাংগীৰৰ ভাতৃ একেলগে আছিল নে? এই কামটো কৰোঁতে সিহঁতি দুইটা ভায়েক কেইদিনমানৰ পিছত আহিছে নেকি, কিমান দিনৰ পিছত হ'ব সেইটো মই নাজানো। কেম্পতে থাকে সিহঁতি, কিন্তু জাহাংগীৰ প্ৰথম পৰাই আছে। জাহাংগীৰ আপোনালোকৰ ঘৰলৈ আহিছে নে, আপুনি দেখিছেনে? আহিছে। আমাৰ ঘৰত আছেও সিহঁতি। 2 মাহ 2.5 মাহ মান আমাৰ ঘৰত থাকিও কাম কৰিছে। সেইহেতু আমাৰ সিহঁতৰ লগত কোনো শত্ৰুতাও নাই। কেনেকুৱা স্বভাৱ আছিলে জাহাংগীৰ? জাহাংগীৰ স্বভাৱটোতো বেলেগ, আমি একো বেয়া পোৱা নাই সিহঁতক। সিহঁতে আমাক একো বেয়া পোৱা নাই, আৰু আমিও সিহঁতক একো বেয়া পোৱা নাই। কিন্তু সিহঁতৰ লগত এনে শত্ৰুতা কিহৰ কি কাৰণে এতিয়া উলিয়াইছে, সেইটো আমি একো বুজি পোৱা নাই মানে। ফৰেনচিক প্ৰতিবেদনত নিশ্চয় মিছা তথ্য কেতিয়াও নোলায়, সঁচা তথ্য ওলায়। জাহাংগীৰৰ মৃতদেহ বুলি কোৱা হৈছে মৃতদেহটো। হয়, জাহাংগীৰৰ মৃতদেহটো এইটো কাৰণে কৈছোঁ, এতিয়া মৃতদেহটো তাক মাৰি হয়তো ইজনক মাৰি ক'ৰবাত পেলাই থৈ গৈছে, নহয় তেওঁলোকে ক'ৰবাত লুকুৱাই থৈছে। সেইটো কাৰণে তেওঁলোকে যদি ক'বই পাৰিছে হত্যাকাৰী সুনীল গগৈ, তেওঁলোকে নিশ্চয় জানে। সেইটো কাৰণে তেওঁলোকে উলিয়াই আনক। তেওঁলোক মানে কোন? পুলিচ প্ৰশাসনেতো কৈছে এতিয়া হত্যাকাৰী এইটো এটা তেওঁলোকে নাটক ৰচনা কৰিছে। সেইটো কাৰণে তেওঁলোকে যদি ইমানখিনি গম পাইছে, তেওঁ ক'ত আছে, নিশ্চয় মৃত নে জীৱিত তেওঁলোকে জানিব। তেওঁলোকে উলিয়াই দিব লাগে। আপুনি আৰক্ষীৰ তদন্তত সম্পূৰ্ণৰূপে সহায় কৰিব? সম্পূৰ্ণৰূপে মই সহায় কৰিম। যদি আমি দোষী হয়, তেওঁলোকে উলিয়াওক। আৰু যেতিয়া জাহাংগীৰ আপোনালোকৰ ইয়ালৈ আহিছিলে, জল জীৱন মিছনৰ কাম একেলগে আৰম্ভ কৰিছিলে সুনীল গগৈৰ সৈতে, তেতিয়া তাৰ পিছত সুনীল গগৈৰ সৈতে একেলগে তেওঁ ঘূৰা ফুৰা কৰিছিল নে তেওঁ কেম্পতে আছিলে? কেম্পতে থাকে। ক'ৰবাত কিবা প্ৰয়োজন হ'লে, ঘৰলৈ আহিবলগীয়া হ'লে কেতিয়াবা তেওঁ লৈ আহে। হয়, অহা যোৱা আমি একেলগতে, ভাত পানী চব খোৱা বোৱা আমি একেলগতে ইয়ালৈ আহিলে কৰোঁ। আমি সিহঁতক বেলেগ বুলি একো নাভাবোঁ। কিন্তু সিহঁতৰ লগত আমাৰ একো শত্ৰুতা নাই। এতিয়া কৈছে কিবা টকাৰ কাৰণে মাৰিছে বুলি। নিজৰ টকাখিনি আমাক পাবলৈ হ'লে মানে বেলেগ এজনক কিয় মাৰিব তেওঁ? যদি তেওঁক আমি টকাখিনি পাবলৈ হয়, তেওঁ দেখোন গাড়ী এক্সিডেণ্ট কৰিও মৰিব পাৰিলেহেঁতেন। কিন্তু সেই টকাখিনি পাবলৈ লোকক এটা মাৰি আমাৰ ঘৰখনত ইমান শাস্তি দি থৈ যাব নেকি? যদি টকাখিনিৰ কাৰণেই মাৰিছে, এইটো এটা সম্পূৰ্ণ মিছা কথা। মই সেইটো কেতিয়াও মানি ল'ব নোৱাৰোঁ। আৰু আজি যিহেতু আপোনালোকৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন কৰা হ'ব, আৰু আপোনালোক তদন্তৰ আওতালৈ আহিব, যিকোনো মুহূৰ্তত আপোনালোকক আৰক্ষী আটক কৰিব পাৰে। আটক কৰাটোত মোৰ কোনো আপত্তি নাই। কৰক, তেওঁলোকে দোষী প্ৰমাণ কৰক। মই তাকে বিচাৰোঁ। যদি আমি দোষী হয়,
শাস্তি দিয়ক।